মই যেতিয়া কোনোবা জিলালৈকে যাওঁ আৰু সেই জিলাত যদি দলৰ কাৰ্যালয় থাকে তেতিয়াহ'লে আজিকালি চাহকাপ চৰকাৰৰ কাৰ্যালয়ত বহি খোৱাতকৈ মই দলৰ কাৰ্যালয়ত বহিয়ে খাওঁ। আৰু ঠিক তেনেকৈ দুপৰীয়া যদি কোনোবা জিলাত গ'লোঁ, ঘূৰি আহোঁতে ভোক লাগিলে চাৰ্কিট হাউচ বা আৱৰ্ত ভৱনত সোমোৱাতকৈ আমাৰ বিজেপিৰ যিহেতু বিভিন্ন কাৰ্যালয় প্ৰতিষ্ঠা হৈছে, কাৰ্যালয়ত সোমাই পেলাই চাহকাপ খাই যাব বা ৰুটি এখন খাই যাব চেষ্টা কৰোঁ। আজি মৰিগাঁওলৈকে ৰহালৈকে গৈছিলোঁ, ঘূৰি আহোঁতে জাগীৰ ৰোডত আমাৰ মণ্ডল কাৰ্যালয়ত সোমাই আমি সকলোৱে ৰুটি এখন খালোঁ। জাগীৰোড যিহেতুকে এক উদ্যোগিক ক্ষেত্ৰলৈ পৰিণত হোৱাৰ পথে আগবাঢ়িছে, ইয়াৰ পিছত কেনেধৰণে গুৱাহাটী চিটি এক্সপানশ্যনৰ 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ ছেমাই কণ্ডাক্টৰ প্ৰজেক্টত আমি ভূমি পূজন কৰিম। সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব। আৰু এটা আমাৰ প্ৰজেক্ট আছে, ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ, জাগীৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে। এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব, ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব, কিন্তু বাকী কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা, ভাল ষ্টেডিয়াম, স্কুল, কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ। সেই আঁচনিখনৰ অনুমোদন হ'ল জাগীৰ ৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব। লগে লগে আমি এইটো কথাও সচেতন, যিহেতু জাগীৰ ৰোডৰ আশে পাশে আমাৰ তিৱা জনজাতিৰ লোকসকল বসবাস কৰে, গতিকে আমি সম্প্ৰসাৰণটো এনেকৈও বিচৰা নাই যাতে জনজাতি লোকসকলৰ ক্ষতি হয়। কেতিয়াবা কি হয়, বহুত ভূঞে বাৱে কাম হ'লে মানুহৰ মাটিও হেৰাই যায়। সেইকাৰণে আমি সাৱধানে অলপ কৰি কামখিনি কৰি গৈ আছোঁ, যাতে আমাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰাও ভূমিৰ অধিকাৰ নেহেৰুৱায় আৰু ডেভেলপমেণ্টখিনি অকল সামাজিক ক্ষেত্ৰত হয়, যেনেকৈ কলেজৰ হওক, আমাৰ ষ্টেডিয়াম এখন হওক, য'ত কোনো মানুহৰ আপত্তি নাই, তেনেকুৱা ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। খুব একদম মহানগৰলৈকে আমি ৰাতিৰ ভিতৰতে ৰূপান্তৰ কৰিব খোজা নাই, যাতে মানুহৰ মাজত কোনো এটা ক্ষোভ থাকি নাযায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল, এতিয়া ভূমি পূজন হ'ব, কামো আৰম্ভ হ'ব আৰু 30,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট। আৰু ইয়াৰ আশে পাশে কেইবাটাও ফৰেন কোম্পানী আহিব, যোনে এই ছেমাই কণ্ডাক্টৰবিলাক লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব। তেওঁলোকৰ বিভিন্ন অফিচো জাগীৰ ৰোডত প্ৰতিষ্ঠা হ'ব। এটাটো টাটা হ'ল, প্লাণ্ট হ'ল, প্লাণ্টৰ লগত চাৰিওফালে বিভিন্ন কাৰ্যালয় আহিব আৰু বিভিন্ন প্লাণ্টত যিবিলাকে মেটেৰিয়েল দিব তেওঁলোকৰো অফিচ কাছাৰী আহিব। গতিকে টাটাক বাদ দিওঁ আৰু বহুতকেইটা প্ৰতিষ্ঠান আমাৰ জাগীৰ ৰোডৰ পেপাৰ মিল ক্ষেত্ৰত বহাৰ সম্ভাৱনা আছে। ছেটেলাইট চিটি তেনেকেই হৈ যাব। মই যিখিনি কৈছোঁ যে অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'লে চিটি হৈয়ে যাব। ছেটেলাইট চিটি হ'বৰ কাৰণে গুৱাহাটীৰ লগত 2-3টা ৰাস্তা বনাব লাগিব, যাতে চমুৱাই হ'ব পাৰে। আমাৰ মায়ঙেদি যোৱা ৰাস্তাটো ভাল কৰিব লাগিব, গুৱাহাটী হাইৱে ভাল কৰিব লাগিব। যোৰাবাটৰ এইখিনি যি আমাৰ পাহাৰ আছে, সেই পাহাৰখিনি আমি কাটি চিধা কৰিব খুজিছোঁ ৰিং ৰোড প্ৰজেক্টত, যাতে যোৰাবাট পাৰ হওঁতে আমাক 3 মিনিটো নালাগে। অৰ্থাৎ গুৱাহাটী আৰু জাগীৰ ৰোডৰ ডিষ্টেঞ্চটো নিজে নিজে কমি যাব। হেৰি দেখা গৈছে কি টাটাই ছাৰ ইয়াৰ পৰা যি বেংগলোৰ ইয়াৰ পৰা লৈ গৈছে, মানে টাটাই সংস্থাপন দিয়াৰ কাৰণে যি ছোৱালী প্ৰথমবাৰ লৈ গৈছে, 550টা ছোৱালী লৈ গৈছে, সেইটো ঠিক আছে। এতিয়া দেখা গৈছে কি মানে আৰু ছোৱালীবিলাকে মানে আকৌ মানে কি ইয়াত পাব বুলি গোটেই ছোৱালীবিলাক লৈ গৈ আছে। যোৱাটোতো ভাল কথা। আমাৰতো ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ, কেৰেলা চবতো ভৰ্তিয়ে হৈ আছে, গৈয়ে আছে, কামটো কৰিয়ে আছে। আৰু এখন ভাৰতৰ যিটো বিকাশ, উদ্যোগিক বিকাশ, তাৰ সুযোগ আজি কোনে লৈ আছে? কেৰেলাত গ'লে মই বৰপেটা ল'ৰা ছোৱালীয়ে লগ পাই থাকোঁ। এবাৰ কেৰেলাত মই গৈছোঁ, মোক আহি কৈছে, দাদা আমি বৰপেটীয়া, কলগেছিয়া, জনিয়া। ভাৰতখনতো আমাৰেই,
গতিকে অকল এই গোটেই সুবিধাবিলাক কমোৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জেগাত যদি আমাৰ হিন্দু মানুহখিনিয়েও লয় তাতনো বেয়া পাবলগীয়া কি আছে। গতিকে সেইটোতো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে, বাংগালোৰত গৈছে, কাম কৰিছে, চল চক্ৰান্ত কৰি চাকৰি দিম বুলি বোলে মানৱ সৰবৰাহ কৰিছে, তেতিয়া বেলেগ কথা। চাকৰি কৰিবৰ কাৰণে যদি কোনোবা ইয়াৰ পৰা মানুহ গৈছে, তাততো এইটো আমি আদৰণিহে জনাব লাগে। ঘৰত ইয়াত যদি ৩,০০০ টকা ইনকাম পোৱা নাই, ২০,০০০ টকা ক'ৰবাত গৈ কাম কৰি আছে, ভাৰতখনতো আমাৰে হয়। গতিকে আমাৰ দেশত আমি নগৈ কোনে যাব? এতিয়া আমাৰ দেশত কোন গৈছে? যিসকল বাংলাদেশৰ পৰা আহিছিলে ২০, ৩০, ৪০ বছৰ আগত, তেওঁলোকে হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, বাংগালোৰত গৈ সুবিধা লৈ আছে। তাৰ জাগাত আমি দাস কলিতা মানুহবিলাকেও সুবিধা ল'ব লাগে, একোতো বেয়া কথা নহয়।